সদায় দৰে আজিও আমি এটা সোশ্যাল সায়েন্সৰ সিৰিজ লৈ আহিলো আজি দেখি চাগে ভাবিছে এখনটো কোৱেশ্চন বেংক হয় আজি আমি ক্লাছ 10 ৰ কোৱেশ্চন বেংকে উঠাই লৈ আহিলো আৰু আজি আমি কোৱেশ্চন বেংকৰ পৰা সমাজ বিদ্যা আমি আজি কোৱেশ্চনখিনি সলভ কৰিম ঠিক আছে চেপ্টাৰ ওয়াইজ যিমানখিনি এমসিকিউজ আছে সকলো এমসিকিউ আমি এডিআৰ গ্ৰেড 3 এডিআৰ গ্ৰেড 3 আৰু 4 ৰ কাৰণে এডিআৰই গ্ৰেড 3 আৰু 4 ৰ কাৰণে আমি কৰিম আজি ক্লিয়াৰ কৰিম ঠিক আছে ডেইলি আমি চেপ্টাৰ ওয়াইজ এমসিকিউ কৰি যাম আৰু আমাৰ কোনো ধৰণৰ একো থাকি নাযায় ঠিক আছে নে সো আমাৰ 8 9 10 ৰ সোশ্যাল সায়েন্সৰ ক্লাছ চলি আছে জেনাৰেল সায়েন্সৰ ক্লাছ চলি আছে কাইলৈ পৰা 6 7 8 ৰ পৰা আৰম্ভ হ'ব সো সেই কাৰণে এই ক্লাছবোৰ সদায় পাই থাকিবৰ কাৰণে সাবস্ক্ৰাইবটো আপুনি এনো কৰিবই মই জানো এতিয়া মই ইনফৰমেশন দি লওঁ ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ গোটেইখিনি কোৰ্স আগতে এটা কোৰ্সৰ দাম আছিল আমাৰ 299 বা 199 এতিয়া কি কৰা হল গোটেইখিনি সাবজেক্ট একেলগে ভৰাই পেলাই এটা কোৰ্স বনাই দিয়া হল যত তোমাৰ সোশ্যাল সায়েন্সও ইনক্লুডেড থাকিব যত জেনাৰেল সায়েন্সও ইনক্লুডেড থাকিব যত আমাৰ যিখিনি গ্ৰামাৰ হয় ইংলিশৰ গ্ৰামাৰ ভোকেবুলাৰি পা ধৰি লৈ ইংলিশৰ যিবোৰ আমাৰ কম্প্ৰিহেনশন আছে আমি যোৱা কালি দৰে কৰা দৰে ঠিক আছে সো গোটেইখিনি কোৰ্স একেলগে সময় পেলাই মাত্ৰ 169 ত দি থকা হৈছে মাত্ৰ 169 ত দি থকা হৈছে সো এপটো ডাউনলোড কৰি দেৰি নকৰিব লিংক ডেসক্ৰিপচনত দিয়া আছে আৰু আজি ক্লাছৰ নোটখিনি পাবৰ কাৰণে সকলোৱে জানে যে আমাৰ এটা WhatsApp গ্ৰুপৰ লিংক আমি তলত দি দিও সেই লিংকটোত গৈ পেলাই আপোনালোকে PDF খিনি ডাউনলোড কৰিব পাৰিব ঠিক আছে সো আমি আজি ক্লাছটো ষ্টাৰ্ট কৰিছো সো ক্লাছটো কি হল আজি পৰা আমি কি পঢ়িম কলো আমি কোৱেশ্চন বেংক ওকে কোৱেশ্চন বেংক আমি কমপ্লিট কৰিম বুলি ললো যে আমি 10 দিনত আমি আগতে সোশ্যাল সায়েন্স আমি কমপ্লিট কৰি দিম এমসিকিউজ বিলাক কৰি ঠিক আছে সো আমি ষ্টাৰ্ট কৰিছো প্ৰথম কোৱেশ্চনটো দিছে যে ৰামকৃষ্ণ মিছন যদি ধৰিব পৰা নাই মই এটা টাইপ কৰিবলৈ সময় নাই ঠিক আছে আৰু পৰীক্ষা পালেই সো আপোনালোকে যদি ধৰিব পৰা নাই অলপ হাই ৰিজলিউশন কৰি চাব ঠিক আছে 360 পিক্সেল কৰি পেলাই হলো চাব ঠিক আছে ওকে প্ৰথম কোৱেশ্চনটো হল যে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন হু ফাউণ্ডেড দ্য ৰামকৃষ্ণ মিছন মই অসমীয়াত লিখা আছে যদিও মই ইংলিশত কৈ যাম চিন্তা কৰিব নালাগে ঠিক আছে সো হু ফাউণ্ডেড দ্য ৰামকৃষ্ণ মিছন ফাউণ্ডাৰ কোন হ'ব তোমাৰ স্বামী বিবেকানন্দ ঠিক আছে স্বামী বিবেকানন্দ কি কৰিছিল তোমাৰ স্বামী বিবেকানন্দ কি কৰিছিল ৰামকৃষ্ণ মিছনৰ ফাউণ্ড কৰিছিল সো হু ইজ দ্য ফাউণ্ডাৰ স্বামী বিবেকানন্দ আৰু কেতিয়া ফাউণ্ড কৰিছিল 1897 ত কোড ফাউণ্ড কৰিছিল কলকাতা ওকে 1897 ত কলকাতাত কি কৰিছিল কলকাতাত স্বামী বিবেকানন্দৰ দ্বাৰা কি ফাউণ্ড কৰা হৈছিল ৰামকৃষ্ণ মিছনৰ এষ্টাবলিশ কৰা হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল ঠিক আছে ফাৰ্স্ট কোৱেশ্চন কমপ্লিট সেকেন্ড কোৱেশ্চন কাৰ শাসন কালত বা কাৰ কাৰ্যকালত ডিউৰিং হুজ ৰেইন বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল মানে কাৰ দিনত বেংগল পাৰ্টিশন কৰা হৈছিল চোৱা বেংগল পাৰ্টিশন কি হয় ফাৰ্স্ট চাইড যে বেংগল পাৰ্টিশন কি হয় বেংগল পাৰ্টিশন ইয়াক অসমীয়াত কোৱা হয় ইয়াক ইংলিশত কোৱা হয় বেংগল পাৰ্টিশন বংগ ভংগ ঠিক আছে সো কি হৈছিল বাংলাদেশত তোমাৰ কি হৈছিল ব্ৰিটিছ অফিচাৰ্ছ খিনিয়ে ভাবিছিলে যে ব্ৰিটিছ অফিচাৰ এজন আছিল তোমাৰ এজন তোমাৰ হোম মিনিষ্টাৰ আছিল আৰু হোম মিনিষ্টাৰজনে খবৰ দিছিলে কাক তোমাৰ খবৰ দিছিলে ব্ৰিটিছ অফিচাৰ খবৰ দিছিলে যে বেংগলখন বুলে এটা ইউনাইটেড বিগ ফোৰ্স কৈছে যে বেংগলখন এটা ডাঙৰ শক্তি হয় এই বেংগলখনৰ যদি শক্তি যদি আমি ভাঙি টুকুৰা কৰি দিব পাৰো যদি আমি ইয়াৰ মাজত যদি বিভাজন সৃষ্টি কৰিব পাৰো গোটেই বেংগলৰ শক্তি চূৰ্ণ বিচূৰ্ণ হৈ যাব সো তেতিয়া কি হল হিন্দু আৰু মুছলমানৰ মাজত কি কৰা হল মানে এই একত্ৰীকৰণ যেটো আছিল সেইটো ভাঙি দিয়া হল ঠিক আছে সো হিন্দু মুছলমানক ভাগ কৰা হল সো কি হল আমাৰ এখন যদি ইন্ডিয়াৰ মেপখন যদি আমি এটা ড্ৰ কৰি লওঁ ইয়াত আমাৰ বেংগল পাৰ্টিশনটো আছে না সো এইটো আমাৰ বেংগল পোৰ্শনটো আছে এই বেংগলক তোমাৰ দুভাগ কৰা হল বেংগলৰ দুভাগ কৰা হল এখন তোমাৰ কল যে পূৰ্ববংগ এখনৰ নাম দিয়া হল তোমাৰ পূৰ্ববংগ আৰু এখন দিয়া হল তোমাৰ পশ্চিমবংগ এখন নাম দিয়া হল তোমাৰ পশ্চিমবংগ ঠিক আছে পশ্চিমবংগ এই পশ্চিমবংগত তোমাক ৰখা হল হিন্দুসকলক ৰখা হল ইয়াত তোমাৰ হিন্দু মেজৰিটি বেছি আছিল হিন্দুখিনি ৰখা হল ইয়াত হিন্দু ৰখা হল আৰু হিফালে তোমাক ৰখা হল হিফালে তোমাৰ মুছলমানক ৰখা হল ঠিক আছে সো এনেকে তোমাৰ ভাগ কৰি দিবলৈ লৈছিলে মানে ভাগ কৰি দিয়া কামটো কেতিয়া কৰিছিলে তোমাৰ কাৰ দিনত হৈছিলে লৰ্ড কাৰ্জনৰ দিনত ঠিক আছে সো লৰ্ড কাৰ্জনৰ দিনত তোমাৰ কি হৈছিলে বেংগল বিভাজনৰ কামটো আৰম্ভ হৈছিলে কেতিয়া হৈছিলে আমি ইয়াৰ নেক্সট কোৱেশ্চন আছে সো নেক্সট কোৱেশ্চন পাম ইয়াত লৰ্ড কাৰ্জনে কৈছিলে যে বেংগল বিভাজনটো কিয় কৰিছো আমি তেনেলৈ কৈছিলে যে আমাৰ প্ৰশাসনিক সংস্কাৰ বুলে আমি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কৰিব খুজিছো তাৰ মানে ধৰা আমাৰ ইমান ডাঙৰ বুলে বেংগলখন আমাৰ শাসন কৰিব দিগদাৰ হৈছে সেইকাৰণে বুলে বেংগলখন ভাগ কৰি লওঁ সো এইটো কি আৰু তোমাৰ আৰু ডিভাইড এণ্ড ৰুল হৈ গল ন সো জাতিৰ মাজত ভাগ কৰি পেলাই হিন্দু মুছলমানৰ লগত কাজিয়া লগাবৰ কাৰণে কি কৈছিলে মানে ৰুল কৰিবৰ কাৰণে ভাল হ'বৰ কাৰণে তেতিয়া কি হ'লতেন তেওঁলোকৰ যিকোনো এটা পাৰ্টি মানুহৰ লগত থকা হলে হৈ গলতেন যদি যিফালে কমিউনিটিটো কম আছিল যিফালে মাইনৰিটি আছিল সেইফালে তেওঁলোকে সাপোৰ্ট কৰা হলে হৈ গলতেন হয়নে সো কাজিয়া এখন চলি থাকে হিন্দু আৰু মুছলমানৰ মাজত সো এইটো কথা আইডিয়াকে আগত লৈ পেলাই মানে কি কৈছিলে ব্ৰিটিছে হিন্দু আৰু মুছলমানৰ মাজত ভাগ কৰিবৰ কাৰণে কি কৈছিলে বেংগল পাৰ্টিশন কৰিছিলে আৰু এই বেংগল পাৰ্টিশনৰ বিভাজনটো কি কৰে তোমাৰ এগেইনষ্টত গৈছিল ঠিক আছে সো বেংগলৰ মানুহবিলাক কৈছিলে যে আমি বেংগল পাৰ্টিশন হ'ব নিদো বংগ ভংগ আমি হ'ব নিদো ঠিক আছে কৈছিলে যে আমি যে বংগ ভংগ হ'ব নিদো আৰু বংগ ভংগৰ
বিপৰীতে বংগভংগ এগেইনষ্ট তেওঁলোকে বহুত আন্দোলন কৰিছিলে সেই বিষয়ে আমি লাহে লাহে পঢ়িমগে ঠিক আছে ওকে নেক্সট কোৱেশ্যনটো কি আছে নেক্সট কোৱেশ্যনত কি আছে নেক্সট কোৱেশ্যনত আছে তোমাৰ 1906 চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজনৰ নাম কি which British officer helped in the formation of Muslim League in 1906 okay 1906 on Muslim League formation হল সহায় কৰা ব্ৰিটিছ অফিচাৰৰ নাম কি ইয়াত তোমাৰ ব্ৰিটিছ অফিচাৰৰ নাম কি হ'ব লৰ্ড মিন্টো দ্বিতীয় ওকে লৰ্ড মিন্টো সেকেন্ড ওকে লৰ্ড মিন্টো কি হ'ব তোমাৰ লৰ্ড মিন্টো সেকেন্ড জনি কৈছে তোমাৰ মুছলিম লীগ ফৰ্মেশন কৰাত সহায় কৰিছিল সো মুছলিম লীগ কোনে ফৰ্মেশন কৰিছিল মুছলিম লীগ ফৰ্মেশন কৰিলে তোমাৰ আগা খান আৰু নবাব সালিমুল্লাহ ঠিক আছে নে আগা খান আৰু কোন নবাব সালিমুল্লাহে মুছলিম লীগ ফৰ্মেশন কৰিছিল নবাব সালিমুল্লাহ নবাব সালিমুল্লাহ আৰু কোন আগা খান ঠিক আছে নে আৰু আগা খান তেনেকৈ তোমাৰ মুছলিম লীগ ফৰ্মেশন কৰিছিল কিয় যাতে মুছলিমো ইন্টাৰেষ্ট খিনি কাৰণে তেওঁৰ এখন প্লেটফৰ্ম দৰকাৰ হৈছিল এই প্লেটফৰ্মখনৰ পাছলৈ তোমাৰ নেতা কোন আহি গল তোমাৰ জিন্না হয়নে মোহাম্মদ আলী জিন্না যি পাকিস্তানৰ ডিমান্ড কৰিছিল হয়নে সেইখিনি আমি চামগে পাছত ব্ৰিটিছ চৰকাৰে দিল্লী দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল সো কি হল তোমাৰ দিল্লী চৰকাৰ কি হল তোমাৰ দিল্লী দৰবাৰ পাতিব লগা হল দিল্লী দৰবাৰ মানে কি দিল্লী দৰবাৰ মানে হল তোমাৰ কি হল যেতিয়া বিদেশৰ পৰা মানে ইংলেণ্ডৰ পৰা বহুত ডাঙৰ ৰজা যেতিয়া ভাৰতলৈ আহে সো তেওঁলোকক স্বাগতম জনাবৰ কাৰণে তেওঁলোকক মানে ইনভাইট যেতিয়া কৰিব তেওঁ যদি আহিব ন তেওঁলোকক মানে স্বাগতম জনাবৰ কাৰণে ওয়েলকাম কৰিবৰ কাৰণে ডাঙৰ এটা অনুষ্ঠান পাতে সেই সময়ত 1911 তোমাৰ কি হল 1911 তোমাৰ কি হল জৰ্জ দ্য 5 ওকে ইংলেণ্ডৰ ৰজা জৰ্জ দ্য 5 আৰু ৰাণী কুইন মেৰী ওকে এই দুজন যেতিয়া ভাৰত আহিছিলে তেতিয়া তেওঁলোকৰ কাৰণে তেওঁলোক ওয়েলকাম কৰিবৰ কাৰণে দিল্লী দৰবাৰ পাতিছিলে বহুত ডাঙৰ একদম ভব্য আয়োজন কৰিছিলে ঠিক আছে সো সেই আয়োজনটোত কোৱা হৈছিলে যে বংগভংগ আমি বাতিল কৰিছো যে আমি বংগ আমি ভংগ নকৰো ঠিক আছে সো বংগভংগ বাতিল কেতিয়া কৰিছিলে বুলি কৈছে 1911 ৰ 2 ডিসেম্বৰত বংগভংগ বাতিল কৰা হৈছিল ঠিক আছে দিল্লী দৰবাৰ যেতিয়া হৈছিলে হাৰ্ডিঙৰ দিনত তেতিয়া কি হল তোমাৰ 1911 ৰ 2 ডিসেম্বৰতে কি হল বংগ মানে বিভাজন ৰদ কৰা হল ঠিক আছে কেনসেল কৰা হল 12 ডিসেম্বৰ তোমাৰ 5 নম্বৰ কোৱেশ্চনটো কি আছে 5 নম্বৰ কোৱেশ্চনত আছে স্পষ্ট হৈ আছে যদি নাই অলপ পিকচাৰ কোৱালিটি হাই কৰি লবা স্পষ্ট নহবও পাৰে পিকচাৰ কোৱালিটি হাই কৰি লবা স্পষ্ট হৈ যাব নেক্সট কোৱেশ্চন কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল কাৰ শাসনকালত তোমাৰ এটো একে আনসাৰ হ'ব লৰ্ড কাৰ্জনৰ শাসনকালত হয়নে লৰ্ড কাৰ্জনৰ শাসনকালতে বেংগল পাৰ্টিশনখন ইমপ্লিমেন্ট কৰা হৈছিল কোনজন ব্ৰিটিছ ভাইসৰয় শাসনকালত ডিউৰিং মানে কোনজন ব্ৰিটিছ ভাইসৰয়ৰ দিনত কি কৰা হৈছিল তোমাৰ বেংগল পাৰ্টিশন কৰা হৈছিল ঠিক আছে সো একেটা আনসাৰ কি হ'ব লৰ্ড কাৰ্জন উইল বি দা আনসাৰ ঠিক আছে ওকে নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল কালি পঢ়িছিলো নেকি আমি এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল তোমাৰ যুদ্ধৰ পাছত বেংগলত যে এখন যুদ্ধ হৈছিল কি যুদ্ধ আছিল বেংগলত যে কালি এখন যুদ্ধ হৈছিল সেই যুদ্ধখনৰ পাছত কি হৈছিল যুদ্ধখন কি আছিল তোমাৰ বেংগলৰ নবাবক যে চেঞ্জ কৰিছিল হয়নে সেই নবাবখন মানে সেই যুদ্ধখনৰ পাছত মোক কমেন্ট কৰা কি যুদ্ধ আছিল সেই যুদ্ধখনৰ পাছত তোমাৰ কি হৈছিল এই এলাহাবাদ সন্ধি কৰিছিল কাৰ লগত হয়নে তেতিয়া তোমাৰ যুদ্ধখন তোমাক কৰিছিল মই হেতু কৰিছো খালি মই যুদ্ধখনৰ নাম নকওঁ ঠিক আছে মই যুদ্ধখনৰ কি নকওঁ তোমাক নামটো নকওঁ ঠিক আছে সো কি হল তোমাৰ এই অঞ্চলটোতে এডখৰ জায়গাত তোমাৰ এখন যুদ্ধ হল এই যুদ্ধখন তোমাৰ ৰবাৰ্ট ক্লাইভ আছিলে তোমাৰ ইংলেণ্ডৰ মানে কি ব্ৰিটিছ অফিচাৰ হৈ পৰা তোমাৰ ক্লাইভ আছিলে আৰু হিফালৰ পৰা তোমাৰ বেংগলৰ নবাব আছিলে আৱাধৰ নবাব আছিলে আৰু তোমাৰ দিল্লী নবাব আছিলে ওকে দিল্লী নবাবজনৰ নাম হল তোমাৰ শাহ আলম দ্বিতীয় আৱাধৰ ৰজাজনৰ নাম কি আছিলে সুজাউদ্দৌলা হয়নে ওকে সো এতিয়া মোক ক'ব লাগিব যে বেংগলৰ ৰজা কোন আছিলে হেতু মোক কমেন্ট কৰিব লাগিব এটা হল যে এই তিনিজনে মিলি পেলাই এখন যুদ্ধ কৰিছিলে সেই যুদ্ধখন তোমাৰ ক্লাইভ জিকিছিলে হয়নে ক্লাইভ জিকিছিলে আৰু ক্লাইভ জিকাৰ পাছত কি হৈছিলে ক্লাইভ জিকাৰ পাছত মই কৈছিলো যে দিল্লীৰ জন সুলতান আছিলে শাহ আলম দ্বিতীয়ৰ লগত চুক্তি কৰাইছিলে হয়নে সেই চুক্তিখন কি আছিল নামটো এই এলাহাবাদ সন্ধি আছিলে সেই চুক্তিখন নাম কি আছিল এলাহাবাদ ট্ৰিটি আৰু সেই ট্ৰিটিখন কাৰ কাম হৈছিল শাহ আলম দ্বিতীয় আৰু তোমাৰ ৰবাৰ্ট ক্লাইভৰ মাজত ঠিক আছে শাহ আলম দ্বিতীয় আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এই চুক্তিখন হৈছিল ওকে ইয়াত কৈছে যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি ইউনাইটেড বেংগল ইজ এ বিগ ফোর্স সেই বুলি কোনে কৈছিলে দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব যদি আমি বেংগলখন যদি ভাগ কৰি পেলাও তেতিয়া কি হ'ব কৈছে এই বংগৰ যে বৃহৎ শক্তি আছে এই শক্তি বুলে ভাঙি চুৰমাৰ হ'ব এই কথাটো তোমাৰ কি হৈছিলে ভাৰতৰ সচিব মানে কি তোমাৰ লৰ্ড কাৰ্জনৰ এজন হোম সেক্ৰেটাৰী আছিলে হোম মিনিষ্টাৰ বুলি কোৱা পাতে সেই হোম মিনিষ্টাৰ যেতিয়া ৰবাৰ্ট ক্লাইভৰ ফোন যোগে কথা পাতিছিলে তেতিয়া তেওঁ বেংগলৰ কথা কৈছিলে যে বেংগলখন বুলে এখন ডাঙৰ শক্তি ওকে এই বেংগলখন যদি আমি দুভাগ কৰি দিব পাও তেতিয়া বুলে বেংগলৰ শক্তি নাইকিয়া হৈ যাব প্ৰবলেম একো পোৱা নাই সাউন্ড ক্লিয়াৰ আছে ঠিক আছে নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চনটো আছে তোমাৰ
Okay. Next question go. Okay. Question number 9. ইয়াত কোৱা হৈছে যে 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত হোৱা ৰাজ দৰবাৰ যে হৈছিলে তাত কোনকেইটা সিদ্ধান্ত লোৱা হৈছিলে ওকে সেই ৰাজ দৰবাৰৰ এই সিদ্ধান্তকেইটা কি আছিল ইয়াত তোমাৰ সিদ্ধান্ত আছিলে যে বংগদেশৰ পুনৰ একত্ৰীকৰণ কৈছিলো যে মই কি কেনসেল কৰিব তোমাৰ যে বেংগল পাৰ্টিশনটো কেনসেল কৰাৰ কথা আছে এক নম্বৰ শুদ্ধ আৰু কি তোমাৰ ভাৰতবৰ্ষৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ শিফট কৰাৰ কথা কৈছিলে হয়নে এইকেইটা কৰাৰ কথা আছে কি আনসাৰ 1 and 2 will be the correct answer কোন আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰজনক চাবা দেই কোনখন আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিলে কালি পঢ়িছিলো আমি যে কোনখন আইনৰ দ্বাৰা এই কামখিনি কৰা হৈছিলে এই কামখিনি কোনখন আইনৰ দ্বাৰা কৰা হৈছিলে তোমাৰ ৰেগুলেটিং এক্ট অফ 1773 মই কৈছিলো হয়নে কালি ৰেগুলেটিং এক্ট তোমাৰ 1773 এই আইনখনৰ মতে কি কৰা হৈছিলে মই কৈছিলো যে মাদ্ৰাজ আগতে কি আছিল তোমাৰ মাদ্ৰাজ বেংগল এণ্ড কি আছিল তোমাৰ বম্বে মাদ্ৰাজ বেংগল এণ্ড বম্বে এই তিনটা সেপাৰেট জায়গা আছিল হয়নে আৰু এই তিনটা প্ৰবলেম তোমাৰ কি হয় সেপাৰেটলি তেওঁলোকে হ্যান্ডেল কৰে তেওঁলোকৰ নিজৰ গভৰ্ণৰ থাকে ৰাইট ওকে তেওঁলোকৰ ৰেগুলেটিং এক্ট অফ 1773 দি পেলাই ক'লে যে এই আমি কি কৈছো যে বোলে মাদ্ৰাজ আৰু বম্বে বেংগলৰ সাবঅৰ্ডিনেট কৰিছো তাৰ মানে কি মাদ্ৰাজ আৰু বম্বে কিবা যদি প্ৰবলেম হয় তেওঁলোকে কাক ৰিপৰ্ট কৰিব লাগিব বেংগলক ৰিপৰ্ট কৰিব লাগিব ঠিক আছে তেওঁলোকে বেংগলক ৰিপৰ্ট কৰিব লাগিব বেংগলে সলভ কৰিব ঠিক আছে সো এতিয়া যেহেতু দুখন সাবঅৰ্ডিনেট দুখন যেতিয়া জায়গা এখনৰ আন্ডাৰ দিবলগীয়া হল এইখন জায়গাৰ পাৱাৰটো অটোমেটিকলি বাঢ়িব লাগিব অলপ বাকি দুজনতকে ঠিক আছে সো সেইকাৰণে কোৱা হল যে গভৰ্ণৰ যিজন আছিল বেংগলৰ সেই বেংগলৰ গভৰ্ণৰজনৰ নামটো অলপ মানে পজিশনটো হাই কৰি দিয়া হল কোৱা হল যে গভৰ্ণৰ জেনেৰেল অফ বেংগল কৈ দিয়া হ'ব কি বুলি কোৱা হ'ব গভৰ্ণৰ জেনেৰেল অফ বেংগল সো গভৰ্ণৰ জেনেৰেল অফ বেংগল কেতিয়া কৰা হল গভৰ্ণৰ জেনেৰেল অফ বেংগল কোৱা হল তোমাৰ ৰেগুলেটিং এক্ট অফ 1773 মতে এই আইনখন কিয় ইন্ট্ৰোডিউস কৰা হৈছিল এই আইনখন তোমাৰ কিয় ইন্ট্ৰোডিউস কৰা হৈছিল তাৰ কাৰণটো হল যে ইষ্ট ইণ্ডিয়া কোম্পানী যি ভাৰতত আহিছে ইষ্ট ইণ্ডিয়া কোম্পানী সেই ইষ্ট ইণ্ডিয়া কোম্পানী নাকি লগাবৰ কাৰণে সেই ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰিবৰ কাৰণে এখন ল ইন্ট্ৰোডিউস কৰিছিল আৰু সেইখনৰ নাম হল তোমাৰ ৰেগুলেটিং এক্ট অফ 1773 এই আইনখনৰ অধীনত আৰু কিবা কৰা হল নি এই আইনখনৰ অধীনত আৰু কিবা কৰা হল নি সুপ্ৰিম কোৰ্ট এস্টাব্লিশ কৰা হল তোমাৰ কলকাতাত ওকে কলকাতাত সুপ্ৰিম কোৰ্ট এস্টাব্লিশ কৰা হল 1774 ঠিক আছে না ইয়াত তোমাৰ কি হল ইয়াত তোমাৰ চিফ ন্যায়াধীশ কোন আছিল তোমাৰ চিফ জাস্টিস কোন আছিল এলিজা এমপে ওকে স্যাৰ এলিজা এমপে was the chief justice of first supreme court in India 1774 ঠিক আছে ওকে একো প্ৰবলেম নাই ঠিক আছে সো কোনখন আইনৰ দ্বাৰা হৈ গল ইয়াৰ আইনখন কি হল আমাৰ 1774 বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিলে who wrote the song বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিলে কি হল বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিলে বন্দে মাতৰম গীতটো বঙ্কিম চন্দ্ৰ চেটাৰ্জী ৰচনা কৰিছিলে আৰু এইটো তোমাৰ কি হয় এটা বেংগলৰ লিখা এটা সংস্কৃত ভাষাত লিখা এটা পোয়েম আছিলে যিখন তেওঁ কিতাপ কৰিছিলে আনন্দ মঠৰ পৰা লোৱা হৈছিলে হয়নে বঙ্কিম চন্দ্ৰ চেটাৰ্জী বঙ্কিম চন্দ্ৰ চেটাৰ্জী লিখা এটা সংস্কৃত পোয়েম আছিলে সংস্কৃত এখন কোট লিখিছিলে এখন কিতাপ আছিলে যিখন নাম দিছিলে আনন্দ মঠ ওকে আনন্দ মঠৰ পৰা লোৱা হৈছে কি এই গীতটি আৰু এই গীতটি মানে পিছলৈ কি হলগে আমাৰ কমেন্ট কৰা বন্দে মাতৰম কি হয় কমেন্ট কৰা ওকে নেক্সট কোৱেশ্চন চোৱা লাল বাল পাল কোন আছিল লাল বাহাদুৰ শাস্ত্ৰী নেকি নহয় লাল বাল পাল কোন আছিল লাল বাল পাল আছিল তোমাৰ লালা লাজপত ৰায় বিপিন চন্দ্ৰ পাল আৰু তোমাৰ কোন বাল গংগাধৰ তিলক লালা লাজপত ৰায় বিপিন চন্দ্ৰ পাল বাল গংগাধৰ তিলক এণ্ড বিপিন চন্দ্ৰ পাল ইয়াত কিন্তু অপচনত লাল বাহাদুৰ শাস্ত্ৰী থাকিব সেইটো ভুল নকৰিব ঠিক আছে লাল বাহাদুৰ শাস্ত্ৰী নহয় ওকে লৰ্ড মিণ্টো কোন আছিল লৰ্ড মিণ্টো was a viceroy ওকে লৰ্ড মিণ্টো শাসনকাল কেতিয়া আছিল লৰ্ড মিণ্টো শাসনকাল তোমাৰ 1905 পৰা 1910 আৰু 1905 পৰা যদি 1910 লৈকে যদি শাসনকাল হয় মই কৈছিলো যে গভৰ্ণৰ তোমাৰ কি জেনেৰেল ওকে জেনেৰেল কেতিয়া হ'ব গভৰ্ণৰ জেনেৰেল তোমাৰ কেতিয়ালৈকে আছিল 1858 লৈকে আছিল সো 1858 ৰ পাছৰ পৰা কি বছৰ ভাইসৰয় হৈ যাব হয়নে ভাইসৰয় হৈ যাব সো লৰ্ড মিণ্টো was a viceroy in India কেতিয়ালৈকে 1905 পৰা 1910 লৈকে he was the viceroy in India ওকে 1931 চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম কি
1931 মানে 1931 চনত সেকেন্ড ৰাউণ্ড টেবুল কনফাৰেন্স ওয়াজ হেল্ড ওকে সেকেন্ড ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিল আৰু সেকেন্ড ৰাউণ্ড টেবুল কনফাৰেন্সত তোমাৰ অংশগ্ৰহণ কৰা ভাৰতীয় মানুহ কোন আছিল কোৱা এই তোমাৰ কেতিয়া হৈছিল 1931 ৰ 7 ছেপ্টেম্বৰ 1931 ৰ 7 ছেপ্টেম্বৰ ফাৰ্স্ট খন কেতিয়া হৈছিল তোমাৰ 1930 হৈছিল তোমাৰ কি ফাৰ্স্ট ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিল ঠিক আছে সেইখনলে আমাৰ কোনো যোৱা নহলে 1931 তোমাৰ 7 ছেপ্টেম্বৰত কি হৈছিল দ্বিতীয়খন তোমাৰ কি হ'ল ৰাউণ্ড টেবুল কনফাৰেন্স সেকেন্ড ৰাউণ্ড টেবুল কনফাৰেন্স ইয়াত ৰাউণ্ড টেবুল কিয় কৈছে মানে কি টেবুলখন তোমাৰ ঘূৰণীয়া হ'ব যাতে তোমাৰ এইটো চকত তুমি বহিলেও ইয়াত তুমি বহিলেও তুমি বুলে হেড বা তুমি সেক্ৰেটাৰি বা তুমি মেইন বুলে কোনো কথা নাই যদি তোমাৰ স্কোয়াৰ সাইজৰ বা যদি আয়তাকাৰ টেবুল হয় যে এইফালে বহে হে হেড বুলি জনা যায় হয়নে কিন্তু ইয়াত তোমাৰ কিবা এখন তোমাৰ ঘূৰণীয়া ওকে সো ঘূৰণীয়া হোৱাৰ কাৰণে এইখনত তোমাৰ কোনো সুপাৰ পাৱাৰ নাথাকে সো ঘূৰণীয়া মানে কি সব ফালৰ পৰা এজন ইয়াত বহিব পাৰে সব ইকুৱেল ওকে সো সেইকাৰণে ৰাউণ্ড টেবুল কনফাৰেন্স বুলি কোৱা হয় ৰাউণ্ড টেবুল দ্বিতীয় ৰাউণ্ড টেবুল কনফাৰেন্সত কি হৈছিল তোমাৰ ভাৰতৰ পৰা কংগ্ৰেছ হৈ পেলাই মহাত্মা গান্ধীয়ে পাৰ্টিসিপেট কৰিছিল কোন গৈছিল তোমাৰ মহাত্মা গান্ধী গৈছিল মহাত্মা আৰু সেই সময়ত ভাৰত সিভিল ডিsobedience মুভমেন্ট চলি আছিল মহাত্মা গান্ধী আৰু সেই সময়ত তোমাৰ ভগত সিংক কি হৈছিল ভগত সিংৰ শাস্তি দিয়া হৈছিল ঠিক আছে আৰু সেইখিনি কথা মোৰ ফাউন্ডেশন ক্লাস কৰা আছে ইন্ডিয়ান হিষ্ট্ৰি বাই মহন্ত ছাৰে বা সাৰ্চ কৰা হিষ্ট্ৰি 50টা ভিডিও আছে এটা কোন যদি বাকি যায় মোক আহি পেলাই কমেন্ট কৰা মহাত্মা গান্ধী কৈছিলে তোমাৰ সেকেন্ড ৰাউণ্ড টেবুল কনফাৰেন্স গৈছিলে লগতে সৰোজিনী নাইডুও গৈছিলে ঠিক আছে সো এই মিটিংখনত তেওঁ যেতিয়া গৈছিলে তেওঁটো চুৰিয়ে পিন্ধি যায় সদায় আৰু তেতিয়া চাৰ্চিলে কৈছিলে যে হাফ নেকেড ফকিৰ মানে কি অৰ্ধনগ্ন ফকিৰ আহিছে বুলি কৈছিলে কাক গান্ধীজি কোৱা হৈছিল ঠিক আছে এই সেকেন্ড ৰাউণ্ড টেবুল কনফাৰেন্সত তোমাৰ সলিউশন একো নাহিলে সাকসেস নহলে এখন ফেইল হ'ল ঠিক আছে সেকেন্ড ৰাউণ্ড টেবুল কনফাৰেন্স ফেইল হ'ল ওকে সো ফেইল কি হ'ল তাত তোমাৰ কমিউনিয়েল এৱাৰ্ড দিয়া কথা ক'লে কমিউনিয়েল ইংলিশ কমিউনিয়েল এৱাৰ্ড ওকে কমিউনিয়েল এৱাৰ্ড মানে কি হ'ব তোমাৰ কমিউনিয়েল এৱাৰ্ড মানে কি হ'ব কমিউনিয়েল এৱাৰ্ড অফ separate electorate মানে হ'ল electorate to minorities তাৰ মানে কি বুজি পাইছা না বুজি পোৱা নাই যদি শুনা কৈছে যে তাত কোৱা আছিল যে যিসমূহ মাইনৰিটি আছে মানে ইনডাইৰেক্টলি ক'বলৈ গ'লে সংখ্যালঘু যিসমূহ আছিল ওকে হয় সংখ্যালঘু মানুহসকলৰ যিবিলাক জেগা ধৰি লোৱা আজি এখন ভাৰত হয় এই ভাৰতখন তোমাৰ কি হ'ল ইয়াত তোমাৰ কি হ'ল এই জেগাত থোৱা বোলে সংখ্যালঘু মানুহ আছে বোলে এই কমিউনিটি মানুহ আছে আৰু এই কমিউনিটি মানুহ বিলাক বোলে সংখ্যালঘু খুব কম মানুহ আছে ঠিক আছে নে আৰু এইখিনিও এটা তোমাৰ কমিউনিটি মানুহ আছে ইয়াতো এটা কমিউনিটি মানুহ আছে বোলে বি কমিউনিটি মানুহ আছে বোলে বি জাতি মানুহ আছে ঠিক আছে জাতি কি তেওঁলোকৰ বি জাতি ওকে এই বি জাতি মানুহ আছে মই যদি আমাৰ দেশৰ চৰকাৰে কৈ দিয়ে এই বি জাতি মানুহখিনি য'ত আছে সেই জেগাডোখৰত মাত্ৰ তেওঁলোকৰ জাতি মানুহে ইলেকশ্যন খেলিব পাৰিব যদি ইয়াত এই জাতি কৈ দিয়া হয় যে বোলে এই জাতি মানুহে অকল ইলেকশ্যন খেলিব পাৰিব বেলেগে নোৱাৰিব সো ইয়াত তেওঁলোকৰ লাহে লাহে কি হ'বগে তেওঁলোকৰ মাইন্ডছেটটো লাহে লাহে ডেভেলপ হ'ব যে অকল এই জেগাডোখৰ আমাৰ কাৰণে আৰু এই জেগাডোখৰ আমাক সেপাৰেট কৰি দিয়া হৈছে আৰু আমি সেপাৰেট আমি দেশ বনাই লওঁ হয়নে সেইটোৱে ফল হৈছিলে ক'ত আমাৰ পাকিস্তান হয়নে সো সেপাৰেট ইলেক্টৰেট দিয়াৰ কাৰণে এইফালে তোমাৰ কমিউনিটি এৱাৰ্ড দিয়াৰ কাৰণে মানে সংখ্যালঘুসকলক ঠিক আছে তেওঁলোকৰ সেপাৰেট জেগা দি দিয়াৰ কাৰণে তেওঁলোকে এটা দিন গৈ পেলাই পৃথক ৰাষ্ট্ৰ দাবী কৰিলে আৰু সেয়া হ'ল পাকিস্তান ঠিক আছে সো এই প্ৰবলেমটো তাত কি হৈছিলে যে তাত কোৱা হৈছিলে যে আমি পৃথক ৰাজ্যৰ দাবী দিম মানে কি তাৰমানে আমি পৃথক ৰাজ্য দিম আৰু আমি তাত পৃথক কমিউনিয়েল ইলেক্টৰেট দিম মানে সেই জেগাডোখৰ যি মানুহ আছে সেই কমিউনিটি মানুহখিনি সংখ্যালঘু মানুহখিনিক আমি তেওঁলোকৰ অকল ইলেকশ্যন খেলিব পৰা আমি কি দিম তেওঁলোকক পাৰ্মিশ্যন দিম ঠিক আছে তাৰপৰা কি হ'ল কথাটো এই তেতিয়া ক'লে গান্ধীয়ে ক'লে যে এইবোৰ কথা ক'ব লাগিছে এইবোৰ মোৰ নহ'ব মই থকালৈকে এইবিলাক নহ'ব সো গান্ধী সিও বেয়া পায় গান্ধী সিও গালি পায় যে হিষ্ট্ৰীক এটা ভাগ কিনো নাজানে গান্ধী 1915 চনৰ পৰা 1947 লৈ কিমানখিনি কাম কৰিলে গান্ধীয়ে এবাৰ জানা তুমি যদি হাল বাইছা তুমি যদি খেতি কৰিছা সেই মাটিডোখৰ তুমি গান্ধীৰ কাৰণে পাইছা বুলি ক'লে ভুল কোৱা নহ'ব ওকে ঠিক আছে গান্ধী নোহোৱা হ'লে কয় মানুহে যে বহুতে গান্ধী বেয়া আমুক গান্ধী আমুক এই সেইদিনা কি কৈছে হেৰি নাথুৰাম কৈছে জিন্দাবাদ এটাই কৈছে কি ক'বা আৰু চোৱা সো কমিউনিয়েল এৱাৰ্ড অফ সেপাৰেট ইলেক্টৰেট গান্ধীয়ে নিবিচাৰে বুলি নহ'ব এইবিলাক মোৰ দেশত নহ'ব সো কি হ'ল বাদ দে এইবিলাক সো এইবোৰ গ'লে চকীটকী এৰি থৈ সেকেন্ড ৰাউণ্ড টেবুলৰ পৰা গান্ধী উঠি গুচি আহিলে সো ঠিক আছে সো সেকেন্ড ৰাউণ্ড টেবুল কনফাৰেন্স কেতিয়া হৈছিলে 1931 7 ডিচেম্বৰত হৈছিলে ঠিক আছে ওকে ভেৰি গুড এইটো আমাৰ লং কোৱেশ্চন দেই এইটো দৰকাৰ নাই নেক্সট কোৱেশ্চন ব্ৰিটিছ ভাইসৰয় লৰ্ড কাৰ্জনে বংগদেশত দুভাগত বিভক্ত কৰা দিনটো কি আছিলে 16 অক্টোবৰ আৰে স্যাৰ আকৌ 16 অক্টোবৰ ক'ৰ পৰা আহিলে ইয়েছ 16 অক্টোবৰ সেই দিনটো তেওঁলোকে আগৰ দিনটো তেওঁলোকে গান কি কৈছিলে তোমাৰ
তোমাৰ কি হৈছিলে অক্টোবৰ সৰি জুলাই 19 সো জুলাই 19 কি হৈছিলে 19 জুলাই ওকে 19 জুলাই 1905 চনত দে ডিক্লেয়াৰ্ড ঠিক আছে তেওঁলোকে ডিক্লেয়াৰ কৰিছিলে যে কি বুলি ডিক্লেয়াৰ কৰিছিলে তেওঁলোকে ঘোষণা কৰিছিলে যে তেওঁলোকে ঘোষণা কৰিছিলে কি বুলি যে কি হ'ব বংগ বিভাজন হ'ব হয়নে ঘোষণা কৰিলে যে বংগ বিভাজন হ'ব বংগ উইল বি বিভাজন বংগ বিভাজন হ'ব আৰু তোমাৰ ফাইনালি ইয়াক ইমপ্লিমেন্ট কৰা হ'ল কাৰ্যকৰী কৰা হ'ল ইন ফোৰ্স আহিলে কেতিয়া হ'ল তোমাৰ ফোৰ্স তোমাৰ কেতিয়া পা হ'ল কাৰ্যকৰী কেতিয়া পা হ'ল এই তোমাৰ কাৰ্যকৰী হ'ল 16 অক্টোবৰ 1905 1905 কেতিয়া পৰা 16 অক্টোবৰ ঠিক আছে না সো 16 অক্টোবৰৰ পৰা কি হ'ল বংগ বিভাজন কাৰ্যকৰী হ'ল 16 অক্টোবৰৰ পৰা কি হ'ল তোমাৰ বংগ বিভাজন কাৰ্যকৰী হৈ গ'ল ঠিক আছে নেক্সট কোৱেশ্চন নৱগঠিত প্ৰদেশ পূৰ্ব বংগৰ অসমৰ মুঠ জনসংখ্যা কিমান আছিল পূৰ্ব বংগ আৰু অসমৰ ঠিক আছে মানে ইষ্ট বেংগলক তোমাৰ অসমৰ লগত যে লগাই দিছিলে হয়নে সো তেতিয়া মানে কৈছিলে যে কিমান জনসংখ্যা আছিল 31 নিযুত জনসংখ্যা আছিল কলকাতা টাউন হলত বিশাল জনসভা অনুষ্ঠিত কৰি বংগ ভংগ বিৰোধী আন্দোলনৰ সূচনা কৰা দিনটো কেতিয়া আছিল কোন দিনাখন কলকাতাত কি কৰা হৈছিল সকলো মানুহ একত্ৰিত হৈছিল ক'ত টাউন হল বুলি এটা হল আছিল এই টাউন হল আটাইবিলাক মানুহ লগ হৈ পেলাই বেংগল বিভাজনৰ এগেইনষ্টত এই এগেইনষ্ট অফ বেংগল partition they organize a meeting partition তেওঁলোকে এখন মিটিং অৰ্গানাইজ কৰিছিল আৰু সেই মিটিঙৰ দিনাৰ পৰা সবে শপত খাইছিলে যে আজিৰ পৰা আমি স্বদেশী আন্দোলন আৰম্ভ কৰিম মানে আমি বাহিৰৰ পৰা সব প্ৰডাক্ট আমি বৰ্জন কৰিম ওকে বিদেশী বৰ্জন কৰিছিলে তেওঁলোকে বিদেশী সামগ্ৰী একো চোৱা নাছিলে তেওঁলোকে বিস্কুট কাপোৰ গাখীৰ ডিম যে কাপোৰ গাখীৰ নমো জানো নহব যিবোৰ বিদেশী বস্তু আছিল ঠিক আছে সো গোটেই বিদেশী বস্তুবিলাক তেওঁলোকে বৰ্জন কৰিছিল আৰু যিবোৰ তেওঁলোকৰ স্থানীয় আছিল স্বদেশী বস্তুবিলাকৰ ওপৰত তেওঁলোকে প্ৰমোট কৰিছিল ঠিক আছে আৰু এই দিনটো তোমাৰ কেতিয়া আছিল 7 আগষ্ট 1905 7 আগষ্ট 1905 তেওঁলোকে একত্ৰিত হৈ পেলাই এই গোটেই কামখিনি কি হৈছিল কৰিবলৈ লৈছিল ঠিক আছে এইখিলে কাৰো একো ডাউট নাই ওকে বেংগল পাৰ্টিশনৰ এগেইনষ্ট টাউন হল ঠিক আছে নেক্সট কোৱেশ্চন বংগলক্ষ্মী কটন মিলটো ক'ত আছিল বংগলক্ষ্মী কটন মিল তোমাৰ ক'ত গঢ়ি উঠিছিল এই তোমাৰ কলকাতাত গঢ়ি উঠিছিল ঠিক আছে বেংগল কেমিকেল প্ৰতিষ্ঠা কৰা ব্যক্তিজন কোন আছিল বেংগল কেমিকেল এটা ফাৰ্মাচিউটিকেল কোম্পানী ষ্টাৰ্ট কৰিছিল ইন ইন্ডিয়া ফৰ দা ফাৰ্ষ্ট টাইম আৰু তেওঁ আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় ঠিক আছে 1906 চনৰ 15 আগষ্টত জাতীয় শিক্ষা পৰিষদ এইটো আমি নেক্সট ক্লাছত কৰিম ঠিক আছে ইয়াৰ পৰা আমি নেক্সট ক্লাছত কৰিম আৰু এপটো ডাউনলোড কৰি ল'ব তেতিয়া আমাৰ কি হ'ব গোটেই ক্লাছখিনি সিৰিয়ালি পাব ঠিক আছে নহলে অকল ইউটিউবত দুটা এটা ক্লাছে পাই থাকিব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ